নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সকলোকে পুনৰবাৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আলোচনা কৰা এইটো হৈছে তৃতীয়টো অৰ্থাৎ শেষৰটো ভিডিঅ'। আপোনালোকৰ যিসকলে আগৰকেইটা ভিডিঅ' চোৱা নাই এবাৰ চাই ল'ব, কিয়নো তাত আমি 75% ৰাষ্ট্ৰীয় উদ্যানসমূহ কভাৰ কৰিলোঁ। আজি আমি বাকী থকা ৰাজ্যকেইখনৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ বিভিন্ন ট্ৰিক ব্যৱহাৰ কৰি মনত ৰাখিবলৈ চেষ্টা কৰিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া কৰ্ণাটকৰ ৰাষ্ট্ৰীয় উদ্যানকেইখন আলোচনা কৰিম। কৰ্ণাটকত থকা ৰাষ্ট্ৰীয় উদ্যানকেইখন মই প্ৰথমে পঢ়ি দিছোঁ। সেইকেইখন হৈছে কুদ্ৰেমুখ নেশ্যনেল পাৰ্ক, নাগাৰহোল নেশ্যনেল পাৰ্ক, আংশী নেশ্যনেল পাৰ্ক, বন্দিপুৰ নেশ্যনেল পাৰ্ক, দণ্ডেলি নেশ্যনেল পাৰ্ক আৰু বেনাৰঘাট্টা নেশ্যনেল পাৰ্ক। গতিকে এইটো মনত ৰাখিবৰ কাৰণে, এই আটাইখিনি নেশ্যনেল পাৰ্ক মনত ৰাখিবৰ কাৰণে ট্ৰিকটো কি হ'ব? নাটকৰ কাৰণে মুখ, নাক, আখ বন্ধ কৰি দণ্ডৰ ওপৰত বেনাৰ লগাই আছে। ইয়াত ব্যৱহাৰ কৰা শব্দখিনি আমি নেশ্যনেল পাৰ্ক কেইখনৰ পৰাই লৈছোঁ। অকণমান ইফাল সিফাল হ'ব পাৰে শব্দকেইটা, আপোনালোকে ভালকৈ যদি লক্ষ্য কৰে তেনেহ'লে ধৰিব পাৰিব। নাটকৰ কাৰণে কৰ্ণাটকৰ পৰা আমি নাটক শব্দটো লৈছোঁ। ৰাজ্যখন আৰু ৰাষ্ট্ৰীয় উদ্যানকেইখন ইহঁতক কানেক্ট কৰাটো অত্যন্ত জৰুৰী। গতিকে আমি ৰাজ্যখনৰ নামটো ইউজ কৰিবই লাগিব। নাটকৰ কাৰণে মুখটো ক'ৰ পৰা লৈছোঁ? কুদ্ৰেমুখ নামৰ নেশ্যনেল পাৰ্কখনৰ পৰা লৈছোঁ। আৰু নাক মানে মই নাকৰ কথা কৈছোঁ, কিন্তু ইয়াত নাগ আছে হ'লেও আমি নাকৰ কথা কৈছোঁ। নাগাৰহোল নেশ্যনেল পাৰ্কখনৰ পৰা নাক শব্দটো লৈছোঁ। আৰু আংশী নেশ্যনেল পাৰ্কৰ পৰা আমি শব্দটো লৈছোঁ আখ মানে চকু। তাৰপিছত বন্দিপুৰ নেশ্যনেল পাৰ্কৰ পৰা বন শব্দটো লৈছোঁ। দণ্ডেলিৰ পৰা দণ্ড আৰু বেনাৰঘাট্টাৰ পৰা বেনাৰ শব্দটো লৈছোঁ। এনেদৰে আমি এটা ট্ৰিক ব্যৱহাৰ কৰি এইকেইখন ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিব পাৰোঁ। বন্ধুসকল, ইয়াৰ পিছত আমি জানিবলৈ চেষ্টা কৰিম তেলেংগানাত থকা ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ বিষয়ে। সেইকেইখন হৈছে কাছু ব্ৰহ্মানন্দ ৰেড্ডি নেশ্যনেল পাৰ্ক, মহাবীৰ হৰিণা বনস্থলী নেশ্যনেল পাৰ্ক আৰু মৃগাভিনী নেশ্যনেল পাৰ্ক। ইয়াৰ কাৰণে এটা ট্ৰিকটো হৈছে যে তেলীয়া ব্ৰহ্মানন্দৰ কথা শুনি হৰিণা গাভিনী হ'ল। ট্ৰিকটো শুনি পেলাই বহুতৰে হাঁহি উঠিব পাৰে, কিন্তু মই ভাবোঁ যে ধেমেলীয়া কথাৰে আমি যদি ট্ৰিকবোৰ বনাওঁ তেতিয়াহ'লে আমাৰ বেছিকৈহে মনত থাকিব। গতিকে আমি ট্ৰিকটো বনাইছোঁ যাতে আটাইকেইখন মনত থাকে। তেলীয়া শব্দটো তেলেংগানাৰ পৰা লৈছোঁ। ব্ৰহ্মানন্দ ইয়াত ৱৰ্ডটো থকাৰ কাৰণে ব্ৰহ্মানন্দ এজন ব্যক্তি যেনিবা। তেওঁৰ কথা শুনি হৰিণা, ইয়াত হৰিণা বনস্থলী নেশ্যনেল পাৰ্কখনৰ পৰা হৰিণা শব্দটো লোৱা হৈছে। আৰু মৃগাভিনীৰ পৰা গাভিনী শব্দটো লৈছোঁ। আৰু এনেধৰণে আমি ট্ৰিকটো বনাইছোঁ এই আটাইকেইখন ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিবৰ বাবে। ইয়াৰ পিছত আমি আলোচনা কৰিম উৰিষ্যাত থকা দুখন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। সেই দুখন হৈছে চিমলিপাল নেশ্যনেল পাৰ্ক আৰু ভিতৰকণিকা নেশ্যনেল পাৰ্ক। ইয়াৰ কাৰণে আমাৰ ট্ৰিকটো কি হ'ব যে চিমখনৰ নেটৱৰ্কটো ভিতৰতে উৰি থাকে। চিমটো আমি চিমলিপাল নামৰ নেশ্যনেল পাৰ্কখনৰ এই শব্দটো ব্যৱহাৰ কৰি লৈছোঁ চিম। আৰু নেটৱৰ্কটো ভিতৰতে মানে ভিতৰকণিকাৰ পৰা আমি ভিতৰতে শব্দটো লৈছোঁ। আৰু উৰি থাকে সেইটো উৰিষ্যাৰ পৰা লৈছোঁ। ইয়াৰ পিছত আমি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত থকা ৰাষ্ট্ৰীয় উদ্যানকেইখন মনত ৰাখিবলৈ চেষ্টা কৰিম। সেইকেইখন হৈছে মহাত্মা গান্ধী মেৰিন নেশ্যনেল পাৰ্ক, ৰাণী ঝান্সী মেৰিন নেশ্যনেল পাৰ্ক, মাউণ্ট হেৰিয়েট যাক মাউণ্ট মণিপুৰ বুলিও কয়, তাৰপিছত চেডেল পিক নেশ্যনেল পাৰ্ক, মিডল বাটন আইলেণ্ড, নৰ্থ বাটন আইলেণ্ড, ছাউথ বাটন আইলেণ্ড, কমবেল বে নেশ্যনেল পাৰ্ক, গালাথিয়া বে নেশ্যনেল পাৰ্ক। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত থকা আটাইকেইখন নেশ্যনেল পাৰ্ক মনত ৰাখিবৰ কাৰণে মই এটা ট্ৰিক ব্যৱহাৰ কৰিছোঁ। কিন্তু ট্ৰিকটো কোৱাৰ আগতে মই ক'ব খুজিছোঁ যে আপোনালোকে অকণমান লক্ষ্য কৰিলে দেখা পাব যে বাটন আৰু বে এই দুয়োটা শব্দ থকা নেশ্যনেল পাৰ্ক কেইখন ক'ত আছে? আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত আছে, বাটন আৰু বে। বাটন আৰু বে এইকেইটা শব্দ মনত ৰাখিলেও আপোনালোকে 5খন নেশ্যনেল পাৰ্ক মনত ৰাখিব পাৰিব। তাৰপিছত ট্ৰিকটো আমি পঢ়ি লওঁ। ট্ৰিকটো কি হৈছে?
যে মহাত্মা গান্ধীয়ে ৰাণী ঝান্সীক মাউণ্ট এভাৰেষ্ট দেখাম বুলি আন্দামানলৈ নি বাটন খুলি চেডেল পিকটোকে দেখালে বে। তো এইটো হৈছে ট্ৰিক। আপোনালোকে ধৰিব পাৰিছে চাগে মই ক'ৰ পৰা শব্দকেইটা লৈছোঁ। মহাত্মা গান্ধী নেশ্যনেল পাৰ্কৰ পৰা লৈছোঁ। ৰাণী ঝান্সী এজ ইট ইজ লৈছোঁ। মাউণ্ট হেৰিয়েট নেশ্যনেল পাৰ্কৰ পৰা আমি মাউণ্ট এভাৰেষ্ট শব্দটো লৈছোঁ। আৰু বাটন থকাৰ কাৰণে এই বাটন থকা নেশ্যনেল পাৰ্ক এখনৰ পৰা বাটন শব্দটো লোৱা হৈছে। চেডেল পিক আৰু বে থকা শব্দটো এই নেশ্যনেল পাৰ্ক এখনৰ পৰা লোৱা হৈছে। আৰু এনেধৰণেই আমি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত থকা 9খনকৈ ৰাষ্ট্ৰীয় উদ্যান একেটা ট্ৰিক ব্যৱহাৰ কৰি একেটা বাক্য ব্যৱহাৰ কৰি পেলাই মনত ৰাখিব পাৰিম। তাৰপিছত মহাৰাষ্ট্ৰত থকা ৰাষ্ট্ৰীয় উদ্যানকেইখন হৈছে সঞ্জয় গান্ধী নেশ্যনেল পাৰ্ক, চান্দোলী নেশ্যনেল পাৰ্ক, নাভি গাঁও, তাডোবা নেশ্যনেল পাৰ্ক, গোগামল নেশ্যনেল পাৰ্ক। ইয়াৰ কাৰণে ট্ৰিকটো হ'ব ৰাষ্ট্ৰৰ চান মানে পুত্ৰ, গান্ধীৰ নাভি চন্দ্ৰৰ সন্মুখত ধুই ধোবাই সকলো মল উলিয়ালে। শব্দকেইটা আমি ক'ৰ পৰা লৈছোঁ? মহাৰাষ্ট্ৰৰ পৰা ৰাষ্ট্ৰ শব্দটো লৈছোঁ। গান্ধী সঞ্জয় গান্ধীৰ পৰা গান্ধী শব্দটো লৈছোঁ। চন্দ্ৰ চান্দোলী, নাভি গাঁৱৰ পৰা নাভি শব্দটো লৈছোঁ। ডোবা শব্দটোৰ পৰা ধোবা শব্দটো লৈছোঁ। আৰু গোগামলৰ পৰা আমি মল শব্দটো লৈছোঁ। এনেকৈ এটা ট্ৰিক বনাইছোঁ। আপোনালোকে যদি অকণমান পঢ়ি পেলাই ভালকৈ ৰিভিজন মাৰি দিয়ে 2-3 বাৰ, তেতিয়াহ'লে মই ভাবোঁ পৰীক্ষাত কোনো ধৰণৰ কনফিউজন নহয়। মধ্যপ্ৰদেশত থকা ৰাষ্ট্ৰীয় উদ্যানকেইখন আমি আলোচনা কৰোঁ। আপোনালোকে জানে যে মধ্যপ্ৰদেশত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান আছে, প্ৰায় 11খন আছে। তো আটাইকেইখন আমি পঢ়ি দিছোঁ এবাৰ। যে বান্ধৱগড় নেশ্যনেল পাৰ্ক, পেঞ্চ নেশ্যনেল পাৰ্ক, ডাইনেছৰ ফচিল নেশ্যনেল পাৰ্ক, কানহা নেশ্যনেল পাৰ্ক, পানহা নেশ্যনেল পাৰ্ক, মাধৱ নেশ্যনেল পাৰ্ক, মাণ্ডলা প্লাণ্ট ফচিলছ নেশ্যনেল পাৰ্ক, সতপুৰা, বান বিহাৰ, চেঞ্জে নেশ্যনেল পাৰ্ক, পালপুৰ, কুনো। এই কুনোখন লেটেষ্ট হয়। আপোনালোকে মনত ৰাখিব, একেবাৰে শেহতীয়া ৰাষ্ট্ৰীয় উদ্যান হয়। এইটো মনত ৰাখিব, মধ্যপ্ৰদেশত আছে। তো মধ্যপ্ৰদেশত থকা ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আমি কোনো ধৰণৰ ট্ৰিক ব্যৱহাৰ কৰা নাই। এইটো কাৰণে ব্যৱহাৰ কৰা নাই যে বাকী যিখিনি ৰাজ্যৰ নেশ্যনেল পাৰ্ক সেইকেইখনত আমি বিভিন্ন ট্ৰিক ব্যৱহাৰ কৰি মনত ৰাখিছোঁ। গতিকে যদি আমাৰ ট্ৰিকবিলাকত নপৰে, তেতিয়াহ'লে আমি অকণমান অনুমানো কৰিব পাৰোঁ যে এইখন মধ্যপ্ৰদেশৰে হ'ব পাৰে। কিন্তু আপোনালোকে যিমানখিনি ৰাজ্যৰ নেশ্যনেল পাৰ্ক মই ভিডিঅ' আপলোড কৰিলোঁ, যিমানখিনি ট্ৰিক ব্যৱহাৰ কৰা আছে, আটাইকেইখন নেশ্যনেল পাৰ্ক কভাৰ কৰিছোঁ। গতিকে আপোনালোকে সেই ভিডিঅ'খিনি এবাৰ চাই ল'ব। আমি যিমানখিনি ৰাষ্ট্ৰীয় উদ্যান আছে ভাৰতত, তাৰ প্ৰায় আটাইখিনিয়ে কভাৰ কৰিলোঁ অসমক বাদ দি পেলাই। অসমৰ কাৰণে এটা ছেপাৰেট ভিডিঅ' বনাম, আপোনালোকে কমেণ্টত জনাব। তাৰপিছত আমি কিছুমান নেশ্যনেল পাৰ্ক এছ'চিয়েট হৈ থকা, তাৰ লগত এছ'চিয়েটেড হৈ থকা কিছুমান ফেক্টছ আছে। চ' ফেক্টছখিনি অকণমান জানিবলৈ চেষ্টা কৰিম। ইয়াৰ পৰা কেতিয়াবা MCQ আহি যাব পাৰে। যেনে টোটেল নেশ্যনেল পাৰ্ক কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে ভাৰতত? মুঠ 106খন। প্ৰথমখন নেশ্যনেল পাৰ্ক হৈছে, ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক হৈছে হেইলি নেশ্যনেল পাৰ্ক, যিখনক এষ্টাব্লিছ কৰা হৈছিলে 1936ত। পৰৱৰ্তী সময়ত ইয়াক নাম দিয়া হয় জিম কৰবেট, আৰু পিছলৈ বৰ্তমান ইয়াক ৰামগঙ্গা নেশ্যনেল পাৰ্ক হিচাপে জনা যায়, যিখন উত্তৰাখণ্ডত আছে। আমি পঢ়ি আহিছোঁ। তাৰপিছত আটাইতকৈ ডাঙৰ যিখন নেশ্যনেল পাৰ্ক সেইখন হৈছে হেমিছ নেশ্যনেল পাৰ্ক, লাডাখত আছে। তাৰ এৰিয়াটো 4400 বৰ্গ কিলোমিটাৰ। আটাইতকৈ সৰু নেশ্যনেল পাৰ্কখন হৈছে চাউথ বাটন আইলেণ্ড নেশ্যনেল পাৰ্ক, যিখন আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত আছে। 300 মিটাৰ স্কুৱাৰ মিটাৰ এৰিয়াটো। হাইষ্ট নেশ্যনেল পাৰ্ক মানে আটাইতকৈ বেছি নেশ্যনেল পাৰ্ক ক'ত আছে? মধ্যপ্ৰদেশত আছে, 11খন আছে। ফ্লাটিং নেশ্যনেল পাৰ্ক ইন দ্য ৱৰ্ল্ড মানে উপঙি থকা নেশ্যনেল পাৰ্কখন ক'ত আছে? মণিপুৰত আছে, যিখনৰ নাম হৈছে কেইবুল লামজাৰ নেশ্যনেল পাৰ্ক। আৰু লেকটো কি? লোকটাক লেকত আছে। লোকটাক লেক তাতে আছে। কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক, এইখন হৈছে ফাৰ্ষ্ট মিক্স হেৰিটেজ ছাইট অফ ইণ্ডিয়া, তাৰমানে ইউনেস্কোৰ প্ৰথম মিক্স হেৰিটেজ ছাইট কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক। গতিকে এইখিনি হৈছে নেশ্যনেল পাৰ্কৰ লগত জড়িত কিছুমান প্ৰশ্ন আৰু তাৰ উত্তৰ। গতিকে বন্ধুসকল, মই ভাবোঁ ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত আমি সকলোবোৰ কথাই আলোচনা কৰিলোঁ। কিন্তু এইখিনিতে মই এটা কথা ক'ব খুজিছোঁ যে আপোনালোকৰ সকলোৱে জানে যে যিকোনো এটা গভৰ্ণমেণ্ট এক্সামত আমি এনে কিছুমান প্ৰশ্ন দেখিবলৈ পাওঁ যিবোৰ বিষয় মনত ৰাখিবলৈ বৰ দিগদাৰ, কিন্তু
সেই টপিকবিলাক আকৌ দৰকাৰীও, অধ্যয়ন নকৰিলেও নহয়। সেয়েহে তেনেধৰণৰ সকলোবোৰ বিষয় মই এক নতুন ধৰণে শিকাবলৈ চেষ্টা কৰিম। গতিকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি এই ভিডিঅ'খিনি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব। ধন্যবাদ।